মীন পালক দিৱস আৰু আমি আমাৰ ডিপাৰ্টমেণ্টে ইয়াত সোণাপুৰ আমাৰ কলং কপিলিত ৰাষ্ট্ৰীয় মীন পালক দিৱসটো ইয়াত পতা হৈছে আৰু আপোনালোকে দেখিছে যে গোটেই আমাৰ ডিপাৰ্টমেণ্টৰ ফিচাৰী ডিপাৰ্টমেণ্ট বা বিভিন্ন ডিপাৰ্টমেণ্টৰ আমাৰ যেনেকুৱা GIZ নাবাৰ্ড চেলকো ফাউণ্ডেশ্যন সকলো মানে অধিকৰ্তা তেওঁলোক ইয়াত আহিছে আৰু বিশেষকৈ ইয়াত এটা আজি এই পূৰ্ণ দিন যে আমাৰ যে গোটেই অসমৰ ৰাইজে যিটো আমি সবচে বেছি পুষ্টিকৰ খাদ্য হিচাপে ভাল পাওঁ এইটো হ'ল মাছ আৰু যোন মাছ আমাৰ যোন মীন পালকসকলে এইটো তেওঁলোকৰ পৰিশ্ৰমৰ ফলত উৎপাদিত হয় আজি তেওঁলোকক শ্ৰদ্ধা জনোৱা তেওঁলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ দিন আৰু তেওঁলোকে ইয়াত আমি এটা বঁটাও প্ৰদান কৰিছোঁ আৰু মানে উৎসাহিত যাতে হয় আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি আৰু কি ছাপোৰ্ট লাগে এইটোৰ ওপৰত এটা ছেশ্যন হ'ব এই ছেশ্যন আৰু ডিছকাশ্যন হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো চিন্তাধাৰা যে আমি যাতে ইয়াত আমাৰ যিটো কোৱালিটি ফিছ যাতে আমাৰ অসমত উৎপাদিত হয় আমি যাতে ইয়াত কোৱালিটি ফিছ আমি উৎপাদিত কৰিব পাৰোঁ আমাৰ যিমান কনজাম্পশ্যন পাৰ কেপিটা কনজাম্পশ্যন আমি যিটো আমাৰ মিনিমাম 20 kg পাৰ কেপিটা কনজাম্পশ্যন আমি যাতে উপনীত হ'ব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ এই উদ্দেশ্যে কাম চলি আছে আৰু আমাৰ আশা যে আগন্তুক 2027ৰ ভিতৰত আমি টাৰ্গেট এচিভ কৰিব পাৰিম কিন্তু আমাৰ আৰু এটা উদ্দেশ্য আছে যে আমি নিজে আত্মনিৰ্ভৰ হ'ব লাগে আৰু আমি যাতে ইম্পৰ্ট নহয় আমি যাতে ইয়াৰ পৰা গোটেই নৰ্থ ইষ্ট বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি যাতে এক্সপৰ্ট কৰিব পাৰোঁ এই উদ্দেশ্যে আমাৰ ডিপাৰ্টমেণ্টে কাম কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আৰু আমাৰ এই বিশ্বাস যে আজি এই ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ দিনে আমি এই টাৰ্গেট এচিভ কৰিব পাৰিম তেওঁলোকৰ যিটো উৎসাহ দেখিলোঁ যে আগন্তুক দিনক আৰু ভালকৈ আমি এই ডিপাৰ্টমেণ্টে মীন ছেক্টৰ আমি কাম কৰিব ভালকৈ কাম কৰিব পাৰিম